মানে এওঁলোকৰ লাজ বোলা বস্তুটোৱে নাই। আচলতে ৰাজনীতিত লাজ নাই। ৰাজনীতিত আছে কোনে কিমান খৱে বাৱে নামে বেনামে সম্পত্তি কৰিব পাৰে, কাৰণ টকাই সকলোবোৰ মেনেজ কৰে। টকা থাকিলে চব কৰিব পাৰে ৰাজনীতিত, এনেকুৱা এটা ধাৰণা হৈছে। আৰু সেই ধাৰণাৰ বশৱৰ্তী হৈয়ে আপোনাৰ কি সৰু সুৰা আঞ্চলিক দল UPPL BPF সকলৰ সেই একেই ধান্দা। বাকী বড়ো জনজাতি লোকসকলৰ সমস্যাবোৰ সমস্যা হৈয়ে থাকক। কোকৰাঝাৰৰ পৰ্বতজাৰত যদি খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰি এইখন চৰকাৰে কোনোবা বহিৰাগতক কোম্পানী কৰিবলৈ দিয়ে, তাতো আপত্তি নকৰে প্ৰমোদ বড়োৱে। যদি বহিৰাগত বণিক গোষ্ঠীৰ হাতত গোটেই BTC অঞ্চলটো গতাই দিয়ে, এওঁলোকৰ বৰ বিশেষ ক'বলগীয়া নাথাকিব, কাৰণ এওঁলোকৰ এটাই ধান্দা নিজৰ গাদীখন। গতিকে ৰাইজসকল কথাবোৰ চিন্তা কৰক, কিমান তললৈ নামিছে এওঁলোকে। আঞ্চলিক ৰাজনীতিৰ নামত আঁঠুকাৰি জীয়াই থকা এওঁলোকক আপোনালোকে কি ক'ব? BTC নিৰ্বাচনত বিশেষকৈ UPPL আৰু BPFে আঞ্চলিক চৰিত্ৰ হেৰুৱাই পেলাইছে। গতিকে BTCৰ স্থায়ী সমস্যাবোৰ কি ধৰণে সমাধান কৰিব, তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল এওঁলোকে কাৰ লগত লগ হৈ চৰকাৰ গঠন কৰিব, এয়ে শেষ কথা। ধন্যবাদ।